কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই। বাপতি সাহোন বহাগ বিহু, গৰু বিহুৰ এই পবিত্ৰ মুহূৰ্তত মই অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছো। বহাগ আমাৰ জাতিৰ আয়ুস ৰেখা। বহাগে সকলোৰে মাজত ভাতৃত্ব, সমন্বয় আৰু এক সুন্দৰ সম্পৰ্কৰ সৃষ্টি কৰে। সদায় অসমখন এনেকৈ শান্তিত থাকক, সমৃদ্ধিৰ ফালে আগুৱাই যাওক। প্ৰতিগৰাকীৰ পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি আহক, তাকে কামনা কৰিছো। উজনি অসমৰ তিনিচুকীয়া জিলালৈ আপোনাৰতো শেষ যাত্ৰা হ'ব যে প্ৰচাৰ ক্ষেত্ৰত বিশেষকৈ হয়, এই ডিব্ৰুগড় লোকসভা সমষ্টি আৰু লখিমপুৰ লোকসভা সমষ্টিত কি ধৰণৰ? আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই। এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত আছে। বাকী সমষ্টি কেইটাত কণ্টেষ্ট নাই। বিজেপিয়ে ভাল ভোটত বিজয়ী হ'ব। শিৱসাগৰৰ যিটো নামাজৰ বিষয়ে চৰ্চা হৈ আছে, তাক লৈ ৰাজনীতি হৈছে। তাত ৰাজনীতি হ'বলগীয়া একো কথা নাই। নামাজ পঢ়াত বা নামাজত যাওক, সেইটো ব্যক্তিগত বিষয়, তাত আমি একো নামানো। কিন্তু সেই একেজন ব্যক্তিয়ে যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই। কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছে। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰিব। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ, নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে, তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলে। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই। তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয়, তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ সন্দেহ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।